বিজেপি চৰকাৰখনৰ বিৰুদ্ধে মৰিয়নিত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বিজেপিৰ বিৰুদ্ধে বহুতো অভিযোগ লৈ ৰাজপথত ওলাই আহিল বহুত জনতা। আহক বন্ধুসকল, চাহ শ্ৰমিকৰ এই উত্তাল প্ৰতিবাদত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে কি কি অভিযোগ উত্থাপন কৰিছে ভিডিঅ'টো চাই লওঁ। আরে আচ্ছা পরিবর্তন না লাগে, বিজেপি সরকারে পরিবর্তনে করব আর বেলেগ একো করব নোৱাৰে। আপোনালোকে পরিবর্তন কৰে, এইটো পরিবর্তন আজি দৰমহা নাই, কালি পেটত ভাত নাথাকিব না কেনেন বাকি ৰাইজৰ। এইটোৱে ডাঙৰ পরিবর্তন হ'ব সরকার। আজি তাৰিখত আমি বুজিলো এখন সরকাৰে খালি পরিবর্তন কৰক। আরে আমাৰৰ ভোটটো সরকাৰক লাগে নাই, লাগে নাই সরকারক। এই 250 মানুহৰ পৰা আহিলে এক দিনে যদি আমাৰ শ্ৰমিক মই লাগলে পইচা নিজৰ পকেটৰ পৰা ভৰাই পিনে গৈছে, এম্বুলেন্স দিছে কি হ'ব? তেল নাই, নিজৰ পকেটৰ পইচাত গৈছে। আমি বিজেপি সরকাৰৰ কামিদাৰ আমাৰ থাকিলে অদূৰ ভৱিষ্যত আমাৰ একেবাৰে ভৱিষ্যত নাইকিয়া হ'ব। গতিকে এই চৰকাৰে কয়, আজি বিজেপি চৰকাৰে কৈছে বোলে কংগ্ৰেছ চৰকাৰ 70 বছৰ কি কৰিলে। 70 বছৰত তেতিয়া মিঠাতেলৰ দাম কিমান আছিলে, দালিৰ দাম কিমান আছিলে, নিমখৰ দাম কিমান আছিলে। আজিৰ তাৰিখত খেতি কৰি আছে আমি বহুত উন্নত কৰিলো। আমি ভুগিছো 232 টকা হাজিৰা আমি গোটেইখিনি বয় বস্তু আমি সব দাম দি খাইছো। তাকো আমাক এতিয়া চৰকাৰে কি কৰি আছে, যদি জালিঙ্গা কোম্পানীক যদি তেখেতে গতাই দিছে, সেই জালিঙ্গা কোম্পানী যেতিয়া তাৰ লবৰ কাৰণে তাৰ মানে ক্ষমতা নাই, চলাবৰ কাৰণে ক্ষমতা নাই, আমি কৈছো তেওঁৰ পৰা জালিঙ্গা কোম্পানীৰ পৰা চৰকাৰে বাগানখন হাতত লৈ আমাক চৰকাৰে চলাব লাগিব। আৰু যদি চৰকাৰে চলাব নোৱাৰে তেতিয়াহ'লে হাত দাঙি দিয়ক যে আমি চলাব নোৱাৰো, আমি কাকবা পাত বিক্ৰী কৰি খাম। আমি 3 বছৰ যেতিয়া আমি বাগান বন্ধ হৈ আছিলে সেই তেতিয়া আমি পাত বিক্ৰী কৰি খাই আছিলো। কংগ্ৰেছ চৰকাৰ থকা দিনত আমাক এই বাগানখন হাতত ল'লে, তেতিয়া চেণ্ট্ৰেলত বিজেপি আছিলে, 3 বছৰ বাগান বন্ধ হৈ আছিলে। আমাৰ নিগমৰ বাগান 3 বছৰ বন্ধ হৈ আছিলে, চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছিলে। তেতিয়া সেই সময়ত আমি 3 বছৰ বাগান বন্ধ হোৱাৰ পাছত কংগ্ৰেছ চৰকাৰ অহাৰ দিনৰ পৰা আমাৰ বাগানখিনি হাতত লৈ আজি বাগানখন ধুনীয়াকৈ চলাই আছিলে। কংগ্ৰেছ চৰকাৰৰ অধীনত আমি চাহ পুলি ৰুইছিলো, আজি বিজেপি চৰকাৰৰ দিনত এটা চাহ পুলি ৰোৱা নাই। কি উন্নতি কৰিব আমাৰ বাগানখন? বিধায়কৰ এতিয়া নিৰ্বাচনী প্ৰচাৰ চলিছে যে বিধায়কৰ সময় নাই আমাৰ খবৰ ল'বলৈ আহিবলৈ। গ'লে টমটমৰ ভাড়াটো যাওঁতে 30 টকা, আহোঁতে 30 টকা, 60 টকা গ'ল। যদি কাৰোবাৰ এটিএমৰ পৰা ওলাবলৈ হয়, এটিএম বহাইছে য'ত ত'ত যোনে তোনে, তাৰ পৰা ওলালে 1020 টকা, যদি 2000 ওলাই 40 টকা যায়, তো 100 টকাটো দেখকে গ'ল। সেই মানুহজনী খাই পেলাই জীয়াই থাকিব কেনেকা? গতিকে একাউণ্টৰ দৰমহা বন্ধ কৰিবলৈ ব্যৱস্থা কৰক। আৰু যোনে যোনে বাগান চমজাইছিলে শুনক, আজি 800 আছিলে বাগান চমজা টাইমত, চেণ্ট্ৰেলৰ 800 আছিলে, বাগান ইউনিয়ন আছিলে, আপোনালোকৰ কোন কোন আছিলে, কি চুক্তি হৈছিলে, সেই চুক্তিখন আমাক ৰাইজক পঢ়ি শুনাই দিব লাগিব। শুনাই দিব, আমি ৰাইজে বিচাৰিব লাগিব। আমি মানুহ হয় ন, কষ্ট কৰিছো, বাগানখন গতাইছে, কোন কোন গতাইছিলে সেই মানুহকেইটাক আমি চিনি পাব লাগিব নেকি? বাপাৰ সম্পদে কিন্তু ভুক্তভোগী হৈছে আজি কষ্ট কৰা শ্ৰমিক ৰাইজে। সদায় এটা কথাকে বাৰে বাৰে ধুনাই কৈছে 250 মানুহ বেছি আছে, 250 মানুহ। 88 দিনত ইমান কষ্ট কৰিলো, তেতিয়া 88 কোৱা নাছিলে 250 মানুহ বেছি আছে বুলি। ভোকা লগুনে 30 টকা হাজিৰাত খাটি পেলাই আমি বাগানখন জীয়াই ৰাখিছিলো, নিজে জীয়াই আছিলো। এতিয়া সদায় 250 মানুহ বেছি কৈ আজিও সেই 250 মানুহৰ কথা ওলাইছে। যদি চলাব নোৱাৰে নালাগে, আমাক চবকে এৰি দিয়ক। যদি আপোনালোক যদি কামৰ সময়ত ষ্ট্ৰিক্টলি কাম কৰাইছে, দৰমহা দিয়াৰ সময়তো আপোনালোকৰ বহুত খেলি মেলি, গতিকে আপোনালোক আজি কেইমাহ হ'ল আজি বাগান লোৱা? এবছৰত আপোনালোক পুলি আনি কেইজোপা ৰুলে? আপোনালোক লোৱাৰ পৰা কেইজোপা পুলি আজি কিনি আনি লগালে? আৰু নাৰ্চাৰীত পুলি থকা পাছতো আপোনালোক আজি যিমান পুলি লগাব লাগে সিমান পুলি লগাব পৰা নাই। মুঠতে ক'ৰ পৰা আনিছে 5 লিটাৰ, 1 সপ্তাহ 2 দিন ট্ৰেক্টৰ গৈছে আৰু হাল বাবলৈ যোৱা নাই। গতিকে আপোনালোক চলালে ভালকৈ চলাক, নহ'লে ৰাইজক কটাই দিয়ক বাগান। কামৰ যোৱা সময়ত অফিচৰ সন্মুখত গেডাৰিং হৈছো আমি কি কাৰণে, আজি আমাৰ 12 দিন কাম কৰি যি বহাগ বিহু আজি অসমীয়া জাতিৰ নহয়, আমাৰ যিমান হিন্দু জাতীয় আমাৰ অসমত থকা বসবাস কৰা যিমান বাগিচা অঞ্চলৰ মানুহ বা গাঁৱে ভূঞে থকা অঞ্চলৰ মানুহে চবেই বিহুটো পালন কৰে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, আমি 12 দিন কাম কৰি এই বিহুৰ বতৰত আমি যে দৰমহা পোৱা নাই। আমাৰ দৰমহা চৰকাৰে জব কাৰ্ডৰ বাগানখন লিজত দিলে, লিজত দি পেলাই জব কাৰ্ড ভৰ্তি কৰি দিলে। জব কাৰ্ডত মানুহৰ পইচা, যিখন জব কাৰ্ডৰ মানুহৰ নাম ভৰ্তি হোৱা নাই তাৰো জব কাৰ্ডৰ পইচা কাটি লৈছে। আৰু পাছবুকত দৰমহা দিছে যে মানুহে কাম কৰিও 12 দিন আজি বেংক যাব লাগে পইচা আনিবলৈ, CSB পইচা আনিছে, CSB পইচা শেষ হৈ গৈছে। যেতিয়া মহিলাসকলে যোৱা পেমেণ্ট টুবি 8টা বাজি গ'ল ৰাতি অফিচৰ সন্মুখত কামৰ পৰা আহি পইচাৰ কাৰণে ৰখি 8টা বজাৰ পিছত মই আহি চিঞৰ বাকৰ কৰি আৰু মহিলাকেইটা ঘৰ গ'ল। এই যোৱা শনিবাৰতো তেনেকা দৰমাৰ কাৰণে মহিলাকেইটা আহি পেলাই হাই হুলস্থুল কৰি
CSB অলপমান পইচা আনিছিলে, যিকেইটা মানুহে পালে আৰু আধা মানুহৰ জব কাৰ্ডৰ পইচা কাটি থৈছে যে সেই মানুহকেইটা জব কাৰ্ডৰ পইচা ভৰ্তি হোৱা পইচা পোৱা নাই। সেইটো কিমান দুখৰ বিষয় বাৰু। মই যদি 12 দিন কাম কৰি সেই দৰমহাটো নাপাওঁ খাবলৈ, কিমান দুখৰ বিষয়। শনিবাৰ উকলি গ'ল, দেওবাৰ উকলি গ'ল, আজি সোমবাৰ। মানে তেনেকা সময়ত চৰকাৰৰ মানুহে আগৰবাৰ বি তেনেকা খবৰ ল'ব অহা নাই। আমি দৰমহাৰ কাৰণে ইয়াতে ধাৰণা কাৰ্যসূচী কৰিলোঁ, চাৰিআলিলৈকে গ'লোঁ। আজিও এতিয়া অহা নাই খবৰ ল'বলৈ। মাত্ৰ ভোট বিচাৰিবলৈ আহিব। ৰাস্তা বনাই দিছে, পানী যোগান আঁচনি দিছে, স্কুল বনাই দিছে, মেডিকেল বনাই দিছে, সেইকেইটা কৈ পেলাই ভোট বিচাৰিব আহিব। আমি ভোট বেংক হয় ন, ভোট ইউজ কৰে চৰকাৰে আমাক, অন্য ক্ষেত্ৰত ইউজ নকৰে।